হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ মোৰ বোৱাৰী জীৱনৰ প্ৰথমটো ব্লগলৈ স্বাগতম। আৰু একদম কেমেৰা আগত আহি কিবা কিবি লাগি গৈছে, কাৰণ মই বোৱাৰীৰ পৰা প্ৰথম আপোনালোকলৈ এইটো ব্লগ আগবঢ়াবলৈ লৈছোঁ। আৰু কেনেকুৱা লাগিছে মোক জনাব। এইফালে মই ৰুম চিজিল ভালকৈ হোৱাই নাই, মই সেইখিনি হ'লে আপোনালোকক ধুনীয়াকৈ মোৰ ৰুম ট'ৰ হওক, মোৰ হোম ট'ৰ হওক, মই গোটেইখিনি আপোনালোকক দিম। মই ফাৰ্নিচাৰ কি লগত আনিছিলোঁ সেয়াও মই আপোনালোকক গোটেইখিনি দেখুৱাম। এতিয়া মোৰ হৈছে কাইলৈ আঠমঙলা, আৰু তাৰ কাৰণে আমাৰ দৰাৰ ঘৰৰ পৰা যিখিনি মান ধৰিব সেইখিনি মই গোটেইখিনি লাটো মই আৰু মোৰ মানুহজন মিলি পেলাই এয়া পেকিং কৰিবলৈ বহিছোঁ। গোটেইখিনি মই কনফিউজ হৈ গৈছোঁ যে মই কিহত ক'ত কি ভৰাওঁ, মই একো নাজানো। মুঠতে মই বহি পেলাই এইখিনি প্ৰথমে চিজিল কৰি এইফালে ভৰাব লৈছোঁ। এইফালে এয়া লাটু, তাৰ পাছত এইফালে মানুহজন। ঘৰটো একদম খেলিমেলিও হৈ আছে। এতিয়া কালি ৰাতিটো আপোনালোকক মই দেখালোঁ। এতিয়া মই যাব ওলাইছোঁ আঠমঙলা খাবৰ কাৰণে, আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ ঘৰখনক লগ পামগৈ ন আকৌ এবাৰ। সেইটো কাৰণে, আৰু যিহেতু সন্ধ্যা বহুত বেছি সোনকালে হৈ যায়, সেইটো কাৰণে আমি সোনকালে যাব ওলাইছোঁ, কাৰণ সন্ধ্যা হোৱাৰ আগে আগে আমি ঘৰ সোমাবহি লাগিব। মই একদম লাহে লাহে কথা কৈছোঁ, কাৰণ বাহিৰত আলহী আছে। মই আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম, এই ঘৰ পোৱা গোটেইখিনি যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ঘৰ পোৱাহি এই সময়কণ বৰ বেলেগ এটা এক্সাইটেড হৈ থাকে জানেনে। যিসকল নতুনকৈ বিয়া হৈছে তেওঁলোকে হয়তো বুজি পাব যে এই ফিলিংছটো কেনেকুৱা হয়। মই বৰ বিশেষ এই ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ, যিখিনি পাইছোঁ মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঘৰ পোৱাৰ পাছতেও এয়া একেবাৰে প্ৰথমতেই ভাতত ধৰা নাই, চাহ তাহ খালোঁ, মামীহঁতৰ ঘৰলৈও গ'লোঁ। ইমানেই বেছি মানুহখিনি এক্সাইটেড হৈ আছিলে, মই ফোনৰ লগত লাগি থাকিবলৈ একেবাৰে সময় পোৱা নাই। এনেকুৱা লাগিছে যে বহুত দিনৰ মূৰত মই লগ পাইছোঁ, মানে বেলেগ এটা ফিলিংছ, আৰু সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ। এইফালে মই কি খুৱাইছিলে গোটেইখিনি দেখুৱাই। আজি হৈছে নেক্সট মৰ্ণিং, মই কালি আঠমঙলা খালোঁ, সেইখিনি আপোনালোককতো দেখুৱালোৱেই। আৰু যিহেতু সেইখিনি সময় বহুত বেছি বেলেগ এটা হয়, মই সেইটো আপোনালোকক দেখুৱাব মানে ভিডিঅ'ত লাগি থাকিবলৈ মোৰ একেবাৰেই সময় নহ'ল। যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। আৰু এইখিনিতে মই কৈ দিওঁ, যিসকল মানে নতুনকৈ বিয়া হৈছে তেওঁলোকে হয়তো এইখিনি কথা বুজি পাব যে কেনেকুৱা লাগে সেই ফিলিংছটো। সেয়াই। আৰু এতিয়া মই ৰাতিপুৱাই গা চা ধুই মেলি পেলাই, আৰু আমি আজি যাবলৈ ওলাইছোঁ। এতিয়া আমি যাম, গুৱাহাটী যাম, আৰু গুৱাহাটীৰ পৰা মই যাম মানে মোৰ দাদাৰ ঘৰত, মানে মোৰ বৌৰ ঘৰত যাম। তাত গৈ পেলাই আমি এফালে যাম, সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তাতে একদম গৈ পেলাই তাত লগ পাই আছোঁ বলক। এয়া আমি গুৱাহাটী আহি পেলাই পালোহি, আৰু ইয়াত দাদা বৌহঁত সোনকালে ৰেডি হৈ আছিলে, আৰু আমি এফালে যাব লাগে। এফালে ক'ত গৈ আছোঁ সেইখিনি আপোনালোকে হয়তো থাম্বনেইল চাই পেলাই গম পাইছেই। আমি গৈ আছোঁ মানাহত। প্ৰথমটো বিয়াৰ পাছত প্ৰথমবাৰৰ কাৰণে আমি এনেকৈ ওলাই গৈছোঁ। আৰু মোৰ ড্ৰেছটো চেঞ্জ হৈ গ'ল ইয়াত আহি পেলাই। প্ৰথমতে ঘৰৰ পৰা চাদৰ মেখেলাই পিন্ধি আহিছিলোঁ, তাৰপিছত ইয়াত যিহেতু অকণমান চাদৰ মেখেলাত ইমান বেছি কমফৰ্টেবল নহয়, সেইটো কাৰণে এইফালে ইয়াত জিন্স পিন্ধি ল'লোঁ। তাৰপিছত এইফালে বৌ দাদা মিলি আমি গোটেইখিনি মিলি পেলাই ভাত খালোঁ। তাৰপিছত অলপ দূৰ আহি পেলাই আমি আকৌ চাহ খাবলৈ বুলি ৰখিলোঁ। এইখিনি জেগাখিনি আছিলে নলবাৰীত ৰখিছিলোঁ, নলবাৰীৰ প্ৰণিতাখনত আমি খাইছিলোঁ। বহুত বেছি ধুনীয়া, ইয়াত চাহকাপ হওক ভাতকেইটা হওক বহুত বেছি ধুনীয়া। আমি ইয়াতে খালোঁ। তাৰপাছতে খাই বৈ সৰু সুৰা কেইটামান বজাৰ আছিলে, তাৰপিছত আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আমি আহি পেলাই পাই গ'লোহি আমাৰ গেষ্ট হাউচ। ইফালে আমি গেষ্ট হাউচ এটা বুক কৰিছিলোঁ, এইফালে এটা ৰুম, আৰু এইটো বৌহঁত থাকিব এইটো ৰুমত। এইফালে বৌয়ে কথা পাতি আছিলে, আৰু এইফালে এইটো আমাৰ ৰুম। বাবলু আৰু মই আৰু লাটু আছিলোঁ একেলগে। এইফালে বৌ, টিকলিজনী বাণী তাই আছিলে, আৰু দাদা তেওঁলোক আছিলে। এইফালে ৰুমকেইটা সৰু হয়, কিন্তু বৰ বেছি ধুনীয়াকৈ ৰাখিছিলে তেওঁলোকে। আৰু মই দেখুৱাই দিম আপোনালোকক গোটেই পৰিৱেশটো। ৰাতিপুৱা যে ইমান বেছি ধুনীয়া লাগে নহয়, মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি অলপমান ফ্ৰেছ হৈ লওঁ, তাৰপাছতে আমি আগফালে
জুই ধৰিম তাৰপাছত তাতে আমাৰ কাৰণে গাহৰি আৰু চিকেন আনি থৈছিলে পুৰিবৰ কাৰণে আমি সেয়া খাম তাৰপিছত এইফালে বাথৰুম চাথৰুম চব দেখুৱাই দিছোঁ দেই বাথৰুমো ইমান বেছি নিট এণ্ড ক্লিন আছিলে তো ভাল লাগিলে বহুত বেছি চাফা আছিলে আৰু আমি অকণো অসুবিধা নোপোৱাকৈ ধুনীয়াকৈ দুৰাতি থাকিলোঁ আৰু ৰুমকেইটা অকণমানি হ'লেও মানে তেওঁলোকে বহুত বেছি ভালকৈ ৰাখিছিলে আৰু আপোনালোকেও যদি মানাহ আহে আৰু এনেকৈ থাকিবলৈ বিচাৰে তেওঁলোকৰ ৱেবছাইট আছে ৱেবছাইটত গৈ পেলাই নামেৰি হোমষ্টে বুলি মাৰি দিলেই তেওঁলোকৰ হোমষ্টেটো আহি যাব আৰু তাত বুকিং কৰি লৈ পেলাই আপোনালোক ধুনীয়াকৈ থাকিব পাৰিব আৰু আমিও যিহেতু তেনেকৈয়ে বুকিং কৰিছোঁ আৰু ৰাতিপুৱা মই আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই দিম এয়া আমি ৰাতি গোটেইখিনিয়ে এয়া গাহৰি পুৰিলোঁ চিকেন পুৰিলোঁ গোটেইখিনি এয়া খাবলৈ লৈছোঁ ৰাতি আমি শুওঁতে বাজি গ'লগৈ 3টা 3:30মান বাজিলে তাৰপাছতে আমি এয়া মৰ্ণিং সোনকালে আমি উঠিব লগা হৈছিলে কাৰণ আমাৰ 6টাতে আছিলে আপোনাৰ জীপ চাফাৰী এয়া গোটেইখিনি আমি ৰেডি হ'লোঁ জীপ চাফাৰীৰ কাৰণে এইফালে গোটেইখিনি অতিথি মই আপোনালোকক দেখুৱাই দিছোঁ আৰু এইজনীক টুপি চুপি পিন্ধাই নিছে টুপি নিপিন্ধে তাই টুপি পিন্ধি বেয়া পায় সেইটো কাৰণে মুখ চুখ মন চন মাৰি গৈছেগৈ আমি এতিয়া যাবলৈ ওলালোঁ ভূটানলৈ যিহেতু আমি তেনেকৈয়ে কথা পাতি থোৱা আছিলে আৰু ট্ৰিপটোও আমাৰ তেনেকৈয়ে বনাই থোৱা আছিলে যে আমি প্ৰথমতে ভূটানখন চাই আহিম তাৰপাছতে যেতিয়া আমি তাৰ পৰা উভতিম আৰু তেতিয়া আমি মানাহত চাফাৰী কৰিম এইফালে প্ৰথমতে আমি সেইটো কাৰণে সোনকালে যাবলৈ ওলালোঁ এয়া ওলাই কৰি পেলাই ইয়াত চেকিং হয় আপোনালোকৰ আইডিবিলাক ইয়াত দিব লাগিব সেইটো কাৰণে এয়া আইডি চাইডি চেক কৰাৰ পাছত এইফালে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এইখিনিতে আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ আপোনালোকে যেতিয়া যিসকল আহে মানে তাৰ কাৰণে মই আপোনালোকক কৈ দিছোঁ কথাটো ইয়াত আনিবলৈ নিদিয়ে আমি যে চেকিং কৰিছে বুলি কৈছিলোঁ এইখিনি আমাৰ বেগ চেকিং কৰিছিলে তাত আমি কোনো ধৰণৰ পলিথিন চিপছ হওক বা চকলেট হওক তেনেকুৱা পলিথিন আমি তেনেকুৱা বস্তু নিব নোৱাৰিম আৰু আমাৰ ডাৰ্ক কালাৰ যিবিলাক বস্তু হয় আমি অৰেঞ্জ কালাৰ বেগ এটা নিছিলোঁ সেই বেগটো আমাৰ তলত থ'বৰ কাৰণে দিছিলে যিহেতু ডাৰ্ক কালাৰবিলাকৰ জীৱ জন্তুবিলাকৰ পতককৈ চকু পৰি যায় ন সেইটো কাৰণে আমি সেইটো তলত থ'ব দিছিলে আৰু এই ডাৰ্ক কালাৰ বস্তুবিলাক নিব নিদিয়ে তাত মই সেইটো কাৰণে আপোনালোকৰ যাতে সহায় হওক মই এইখিনিতে কৈ দিছোঁ আৰু এয়া যে আমাৰ গাড়ীখন পতককৈ ৰখিলে এইখিনিতে বাঘ আছিলে আৰু এই বাঘ ওলোৱাৰ সময়খিনি মানে ইমান হুলস্থুল কৰিবলৈ নিদিয়ে যেতিয়া জীৱ জন্তুবিলাক ভালকৈ চাব পাৰি আৰু আপোনালোকে হয়তো ধৰিব পৰা নাই পতককৈ দেখিলোঁ আমি যে 2টা বাঘ একেলগে শুই আছে নকৰিবি না মই ভয় খাওঁ লৰিছে মই ইফাল দি যাওঁ
মই ধৰি আছো ন মানি চাইডত নাযাবা মাজত যা ও মা তলত পানী পোৱা নাই ও মা লৈ দেখিও মই যাওঁ আহকহে অকণমান লৰাই নাথাকিবিচোন আমি আহি পেলাই ভূটানত ইমান বেছি ভোক লাগিলে আৰু আমি ইয়াত খাবলৈ লৈছোঁ খানা আৰু এই কেনেকৈ দিছে দেখিছেনে গোটেইখিনি এইটো যে বইল চিকেন টাইপ আছিলে আৰু ভাতটো কি চাউল বুলি কয় মই সেইটো পাহৰি গ'লোঁ উখোৱা চাউলৰ আছিলে আৰু মানে ইয়াত যে আমিয়ে বহি আছোঁ সেইটো বুলি নহয় আৰু আমাৰ ছাইডতে আকৌ বেলেগ ফেমিলিও বহিছে যিহেতু ৰেষ্টুৰেণ্টখন বহুত বেছি সৰু হয় এইফালে কিছুমানে মানে চব অ'পেন হয় মই তাত আপোনালোকক মানে মই কৈ দিছোঁ আৰু চব অ'পেন হয় আপোনালোকে তাত বিয়েৰ খাব বিচাৰিছে কিছুমানে ড্ৰিংকছ কৰিব বিচাৰিছে গোটেইখিনি এইবিলাক অ'পেন হয় যে মতা মানুহ আছে মাইকী মানুহ আছে সেইবিলাক তাত ছিষ্টেম নাইকিয়া মানে যোনে য'ত যেনেকৈ খাব পাৰে আৰু এইফালে আমি ইয়াত খানা খাই আছিলোঁ আৰু আমাৰ ছাইডতে তেওঁলোকে বিয়েৰ খাই আছিলে কিবা খাইছে আৰু মানে তেওঁলোকে সেইখিনি ইমানখিনি ভাবি নাথাকে তাত তাৰ পৰা ওলাই আহিলোঁ আৰু আমি তাত যিহেতু আমি 5টা বজাৰ আগতেই ওলাব লাগিব মানাহত 5টা বজাৰ পিছত থাকিবলৈ নিদিয়ে কাৰণ সন্ধ্যা হৈ যায় আৰু জীৱ জন্তুবিলাক তেতিয়াতো ঘপকৈ দেখিও নাপাব ন ক'ৰবাত কিবা থাকিলে মেলিলেও এইফালে মই জীৱনত প্ৰথমবাৰ ইমান সন্মুখত মই চাওক মোৰ কেমেৰাটো মই জুমো কৰা নাইকিয়া কিমান ওচৰতে আমাৰ গড় আছিলে আৰু এইটো যে গড়ৰ পোৱালি এটাও আছিলে মানে লগত মাক আৰু জীয়েক নে পিতেক মই নাজানো দুইটাই ঘাঁহ খাই আছিলে আৰু ইটো চাইডে আছিলে হাতী আছিলে আৰু সেইটো হাতীটোৰো আকৌ অকণমানি পোৱালি এটা আছিলে মই মানে এই অকণমানি বস্তুবিলাক চাই ইমান বেছি ভাল পাওঁ আৰু মোৰ লগত বান্ধীও তাইও ইমান বেছি এনজয় কৰিছে চাই পেলাই এইখিনি চাই মেলি পেলাই তাৰপিছত আমাৰ যিহেতু 5টা বাজুৱে হৈছিলে আমি ওলাই দিবৰো সময় হ'ল সেইটো কাৰণে এয়া চাই কৰি পেলাই তাৰপিছত ওলাই দিলোঁ আৰু এয়া আমাৰ ৰাতিপুৱা যাবৰে হ'ল আৰু মই আপোনালোকক নামটো ক'বলৈ পাহৰি গৈছিলোঁ আমি নামেৰি হোমষ্টেত আছিলোঁ আৰু বহুত বেছি ধুনীয়া তাৰ পৰিৱেশ হওক খানা হওক বহুত বেছি ধুনীয়া আছিলে আৰু চাওকচোন কিমান বেছি গ্ৰীনি একদম ৰাতিপুৱা চকুকেইটা মানে ফ্ৰেছ লাগি যায় ন আমি যাবলৈ ওলালোঁ আৰু আজি হৈছে আমাৰ মানাছত লাষ্ট ডে আৰু কালিতো ভূটান গ'লোঁ সেইখিনি দেখালোঁ আৰু এতিয়া আমি অকণমান ক'ৰবাত যাম বুলি ভাবিছোঁ কি হৈ আছে তাৰপিছত এয়া চব গাড়ীত উঠিলে ওলাই পেলাই আহিছে আৰু আমি গৈ থাকোঁ আপোনালোকক দেখুৱাই থাকিম আৰু ব্লগটো এইখিনিতে শেষ কৰিব হৈছে বাৰু যিখিনি ঘৰ পাই পেলাই একেলগে ব্লগটো চাই কেনেকুৱা পালে কি পালে জনাবলৈ নাপাহৰিব মই মোৰ ধুনীয়া ব্লগ লৈ পেলাই আকৌ আপোনালোকৰ ওচৰত উপস্থিত হ'ম আৰু আপোনালোকেওনো মোৰ পৰা কেনেকুৱা ব্লগ চাব বিচাৰে সেইটো কমেণ্ট কৰি পেলাই প্লিজ জনাব তেতিয়াও মোৰ দেখুৱাই পেলাইও ভাল লাগে নহয় জানো তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ব্লগত লগ পাম বাই